আগত নাযাব আজি অসমৰ কাৰণে আজি এক সুন্দৰ মুহূৰ্ত আজি সুখবৰ এইকাৰণে কৈছোঁ সুখবৰ যে যিহেতু পূৰ্বতে আমাৰ অসমৰ মানুহৰ এটা ধাৰণা এটা আছিলে যে আমাৰ অসমত ইমান ধান উৎপাদন হোৱাৰ পিছতো আমি FCIৰ জৰিয়তে আমি বহিৰাজ্যৰ আমি চাউল খাবলগীয়া হয় এই বিষয়টো বহুতৰ মনত প্ৰশ্ন এটা আছিলে যে ইমান ধান উৎপাদন হোৱাৰ পিছত আমি কিয় খাবলগীয়া হয় কিন্তু সৌভাগ্যক্ৰমে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি ন্যূনতম সমৰ্থিত মূল্য ধানৰ ক্ষেত্ৰত যেতিয়া 2183 টকাকৈ পালোঁ আৰু পোৱাৰ পিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাৰ ফলস্বৰূপে আমি এতিয়া অসমৰ খেতিয়কে উৎপাদন কৰা ধান আমি ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে আমি কিনিছোঁ আৰু সেইবোৰ কিনি অসমৰ মিলাৰৰ জৰিয়তে আমি চাউল উৎপাদন কৰিছোঁ আৰু সেই চাউল উৎপাদন কৰাৰ পিছত আমাৰ আসাম ফুড এণ্ড চিভিল ছাপ্লাই কৰ্পোৰেশ্যন লিমিটেড য'ত নেকি উপাধ্যক্ষ আমাৰ দেৱান মৰল ডাঙৰীয়া আৰু য'ত নেকি MD দিগন্ত দাস ডাঙৰীয়া তেওঁলোকৰ সক্ৰিয় সহযোগত আমি পেডি প্ৰকিউৰমেণ্ট জৰিয়তে ধান অসমৰ মানুহৰ পৰা কিনিছোঁ আৰু আমি অসমৰ মানুহৰ পৰা কিনি আমি অসমতে ধান মিলিং কৰি আমি এতিয়া FCIৰ পৰিৱৰ্তে আমি ফুড এণ্ড চিভিল ছাপ্লাই কৰ্পোৰেশ্যন লিমিটেডে পোনপটীয়াকৈ আজিৰ পৰা সমবায়ৰ জৰিয়তে সুলভ মূল্যৰ দোকানীসমূহত দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এই ব্যৱস্থাৰ আনুষ্ঠানিক উদ্বোধন আজি আমাৰ বঙাইগাঁও জিলা আৰু বিশ্বনাথ জিলাত আমি আৰম্ভ কৰিছোঁ মই ভাবোঁ যে আগন্তুক দিনত এইটো বছৰতে আমি 10খন জিলাত এনেকুৱাকৈ ডিচেণ্ট্ৰেলাইজ প্ৰচেছ ডিচেণ্ট্ৰেলাইজ প্ৰকিউৰমেণ্ট ছিষ্টেম সেই ছিষ্টেমটো মানে হৈছে কি নিজৰ ধান নিজে কিনি চাউল উৎপাদন কৰি নিজৰ মানুহক খোৱাটো হৈছে কি DCP ছিষ্টেম বুলি কয় আৰু এইটো পূৰ্বতে অসমত নাছিলে প্ৰথমবাৰৰ বাবে হৈছে গতিকে এইটো আমাৰ অসমৰ কাৰণে এইটো সুখবৰ আমি অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে আমি সমগ্ৰ অসমতে যদি এই ব্যৱস্থা কৰিব লাগে অসমৰ ধানৰ পৰা চাউল উৎপাদন হোৱা মানুহে যদি খাবলগীয়া হয় সুলভ মূল্যৰ দোকানৰ জৰিয়তে তেতিয়াহ'লে আমাৰ অধিক ধান উৎপাদন কৰিব লাগিব 10 লাখ মেট্ৰিক টন ধান উৎপাদন কৰাৰ কাৰণে আমাক নিৰ্ধাৰিত লক্ষ্য দিছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু কৃষকসকলে আমি 2183 টকা দাম দিয়াৰ পিছতো এতিয়ালৈ 6 লাখ মেট্ৰিক টন ধানহে আমি পাইছোঁ গতিকে আমি 6 লাখ মেট্ৰিক টন ধানত যদি আবদ্ধ থাকোঁ তেতিয়াহ'লে আমি DCP মুডত আমি যাব নোৱাৰিম গতিকে আগন্তুক দিনত আমি 15 পৰা 20 লাখ মেট্ৰিক টন যাতে ধান যাতে আমি উৎপাদন কৰি আমাক যাতে দিব পাৰে তাৰ কাৰণে অসমৰ কৃষক ৰাইজক মই আহ্বান জনাইছোঁ।